ওৱান গুড ইভিনিং সকলোকে আশা ৰাখিছোঁ ভালেই আছে আৰু ভালেই থাকিব গাইজ। আজি ভিডিঅ'টো বনাবৰ কাৰণে এটাই উদ্দেশ্য আছে গাইজ। ইয়াতে গছ গছনি ফল মূল আদি ইত্যাদি শাক পাচলি অলপ খাবৰ কাৰণে অৰ্গেনিক পদ্ধতিৰে খেতি কৰিছোঁ। গতিকে ৰ'দ বৰষুণত কাটি পেলাই কষ্টৰ মাজেৰে অলপ চলপ লগাইছোঁ আৰু আশে পাশে ওচৰৰ যিকোনো মানুহে খুজিলে বা কিবা মাগিলে নিদিয়াকৈ নাথাকোঁ। চ' আজি দুখ লগা কথাটো হ'ল এইটো, ইয়াত এটা জাতি কলৰ থোৰ ওলাইছে, ভীমকলৰ নিচিনা গুটি হয় এইটো কলটো। চ' ইয়াৰ পৰা থোৰটো ভাঙি পেলাই খুব ৰাতিপুৱা হ'ব সম্ভৱ লৈ গ'ল। তো মই খুজিলে মই দি দিলোঁ হয় গাইজ। চ' মোৰ দুখ লাগিছে বহুত, এনেকৈ কৰিব নাপায়, কিয় কাৰোবাৰ এটা স্মৃতি ইয়াত জড়িত হৈ থাকে। কিবা এটা কষ্ট কৰি লগাইছে, বেচাৰ কাৰণে নহয়, ঘৰত খাবৰ কাৰণেই, বা বেছিকৈ হ'লে পিছত সেইটো চিন্তাধাৰণা। চ' ইয়াতে গোমধান লগোৱা হৈছে আদি, তাতে কুঁহিয়াৰ লগোৱা হৈছে, ফুলনি লগোৱা হৈছে, বক ফুল লগোৱা হৈছে। কোনোবাই মাগে আমি দিওঁ, খোজে দিওঁ। ইয়াতে বহুত ধৰণৰ লাও কোমোৰা ইত্যাদি লগোৱা হৈছে। চ' এই কলৰ থোকটোৰ পৰা কলডিলটো চুৰ কৰি পেলাই লৈ গৈছে। প্ৰমাণ হৈ গ'ল যে এইটো ডোখৰত চুৰ আছে। ইয়াৰ পৰা মানুহে কৈছিলে, মই বিলিভ কৰা নাছিলোঁ। ৰাস্তাৰ সন্মুখত গছ গছনিবিলাক বেছিকৈ লগাব নালাগে, কিয় গছ গছনিবিলাক এনেকৈ হৈ পেলাই বাঢ়ি যায়, কলপুলি ইয়াত এটা তাত এটা, কাটিবতো আৰু বেয়া লাগে। চ' হৈ আছে আৰু কোনেনো নিব আৰু, সাধাৰণ কথা। এই কলডিলটো যদি লোভটো চম্ভালিব নোৱাৰিলে তো কেনেকুৱা মানুহ হ'ব পাৰে এইটো জেগাত। তো আজি প্ৰমাণ হৈ গ'ল এটা কথা, ইয়াত চোৰ আছে। আৰু যোনে নিছে এই ভিডিঅ'টো চালে গম পাব নিশ্চয়। এইটো চাওক, এইটো জেগাডোখৰো মই নামটো মেনশ্যন নকৰোঁ বা নাজানো কোনে নিছে। যোনে নিছে বহুত বেয়া কাম কৰিছে, চাবিত কৰি দিছে এই জেগাটোত চোৰ আছে। চ' এনেকৈ নকৰিব, আগন্তুক খুজিব, নিশ্চয় দিম। আৰু নিদিয়াকৈ নাই, ইমান বস্তু হৈছে যিহেতু দিছোঁ। আৰু দিয়া মালিকটো গড হয়, আল্লাহ হয়। তো আমিতো এটা উচিলাহে। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। বৰ দুখ লাগিছে। চ' আশা ৰাখিছোঁ আপোনালোক সকলোৱে আকৌ ভালে আছে আৰু ভালে থাকিব। চ' মেছেজটো বহুত ইম্পৰ্টেণ্ট আজি, সেইকাৰণে কৈ দিলোঁ আৰু। চ' টেক কেয়াৰ, বাই বাই।